এভৰিৱান আপোনাৰ লগত আকৌ আহিছোঁ আপোনাৰ লগত মোৰ লগত আছে গুড পাৰ্চনেলিটি এজন আপকামিং EM আমাৰ নতুন চৰকাৰৰ হয় তেখেতে আজি ছাৰে মোৰ তাত ট্ৰিটমেণ্ট ল'বলৈ আহিছে ছাৰৰ আপোনাক ফ্ৰজেন চল্ডাৰ হৈছিলে পিছত আপোনাৰ ট্ৰিটমেণ্টটো লৈ পিনি ছাৰৰ কেনেকুৱা হেৰিটো চেঞ্জ হৈছে বা চেঞ্জ হোৱা নাই সেইটো আমি ছাৰৰ পৰা সুধি ল'ম আৰু আমাৰ ছাৰ্ভিচটো কেনেকুৱা লাগিছে ছাৰে অকণমান জনাই দিব ছাৰ আপোনাৰ ফ্ৰজেন চল্ডাৰটো ট্ৰিটমেণ্ট যে লৈছে আজি প্ৰথমবাৰ কেনেকুৱা লাগিছে ট্ৰিটমেণ্টটো লৈ কিনে হয় সকলোকে নমস্কাৰ আজি মোৰ ফ্ৰজেন চল্ডাৰ হৈছিলে এক সপ্তাহ ধৰি মই বিষত শ্বাৰ্টখন পিন্ধিব পৰা নাছিলোঁ ইভেন গেঞ্জিও পিন্ধিব পৰা নাছিলোঁ বেলেগৰ সহায়তে মই গেঞ্জি আৰু শ্বাৰ্টটো পিন্ধি আছিলোঁ কিন্তু এতিয়া মই 45 মিনিটছৰ ভাইটিৰ এইটো ট্ৰিটমেণ্ট পোৱাৰ পিছত মই নিজে গেঞ্জি আৰু শ্বাৰ্টখন পিন্ধিবৰ কাৰণে সক্ষম হ'লোঁ আৰু বহুত ৰিলেক্স ফিল কৰি আছোঁ গতিকে মই ভাইটিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মই জানা নাছিলোঁ যে তেখেতে ভাইটিয়ে ইমান সুন্দৰভাৱে মোৰ থেৰাপি কৰিব আৰু মই ইমান সোনকালে 45 মিনিটৰ ভিতৰতে মই মানে ৰিলেক্স ফিল কৰিছোঁ গতিকে ভাইটিক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ ভাইটিৰ ইউটিউব চেনেলত যে আপোনালোকৰ যদি কিবা এনেকৈ ফ্ৰজেন চল্ডাৰ হয় বা অন্য কিবা শাৰীৰিকভাৱে আপোনালোকে যদি ৰিলেক্স কৰিব বিচাৰে আপোনালোকে কাইণ্ডলি মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভাইটিৰ যাতে একবাৰ হ'লেও আহিব থেংক ইউ